কেইদিনমান তাইৰ লগত আকৌ হোৱা নাই কামটো। মোৰ অফিচ থাকে দিনত, ৰাতি মই থকা এৰিয়াত মানুহ থাকে। তাই লগ পালে কৈ আকৌ কেতিয়া হ'ব? মই ইয়াক ঘৰলৈ পঠিয়াই দিম। ই থকাৰ কাৰণে মই মজা পোৱা নাই। তাই লগত থকা ডাঙৰ ল'ৰাটোৰ কথা ক'লে। মই ক'লো পঠিয়াই দিয়া তেনেহ'লে, তাৰ পাছতহে আমাৰ সুবিধা হ'ব। কেইদিনমানৰ পাছত গাঁৱৰ পৰা ফ্ৰেণ্ড এজনী লৈ আহিল তাই। মানুহজন নাহে বোলে তাইৰ ফ্ৰেণ্ডজনীৰ। তাইৰ মানুহজন নতুন চাকৰিত সোমাইছে আৰু তাই মোৰ জানজনী অকলে থাকে কাৰণে লগত তাইৰ ফ্ৰেণ্ডজনী আহিছে। আজি ৰাতি কিবা এটা কৰিব আপুনি, বহুত দিন হ'ল, মোক ক'লে। ময়ো ক'লো হ'ব ঠিক আছে, কিন্তু তোৰ কোনোবা ফ্ৰেণ্ড যে আহিছে কি কৰিবি? মই সুধিলোঁ। তাইৰ কাৰণে চিন্তা কৰিব নালাগে, তাইক চব কোৱা আছে, তাইকো অলপ মজা দি দিব। গিৰিয়েকে একো কৰা নাই, চিলপেক, তাই হাঁহি এটা মাৰি ক'লে। মোৰজনীৰ কথা শুনি মোৰ উত্তেজনা বাঢ়ি আহিল। ভাল হ'ল ফ্ৰেছ এজনী পাম খাবলৈ, মনতে ভাবিলোঁ। হ'ব ঠিক আছে, তাইক লৈ অহা এবাৰ। এই বুলি কৈ মই ৰুমত গৈ গা ধুই আজৰি হ'লোঁ। মনতে ভাবিলোঁ ডিউটি নাযাওঁ আজি। কাপোৰ নিপিন্ধি মূৰটো মুচি মুচি ভাবিলোঁ। তেনেকুৱাতে বেলটো বাজি উঠিল। টাৱেল পিন্ধি দৰজাখন খুলি দিলোঁ। মোৰজনী আৰু এজনী সুন্দৰী। মোৰজনীতকেচোন এইজনী হাইলাখ সুন্দৰী। খাৰা হৈ গ'ল, কি কৰোঁ? নিজৰ ভৰি দুখন চপাই ৰাখিছোঁ মোৰ মালটোক ঢাকিবৰ কাৰণে। তাৰ পাছত ভিতৰলৈ মাতি দৰজাখন মাৰিলোঁ। মোৰজনীক জান বুলি মাতোঁ। জান, তোমাক বহুত দিনৰ মূৰত পাইছোঁ ওচৰত। তাইৰ পিন্ধনত শাৰী এখন আৰু শ্লিভলেছ ব্লাউজ। শাৰীখন কঁকালৰ বহুত তলত পিন্ধে কাৰণ বেছি হট দেখাবলৈ। এইৰ নাম জোন, মোৰ সৰুকালৰ বেষ্টি। হাজবেণ্ড ডিউটিৰ কামত বাহিৰত থাকে। ৰুমত অকলে থকা কাৰণে তাইক লৈ আহিবলৈ ক'লে জোনৰ হাজবেণ্ডে। ময়ো ক'লো ভালেই কৰিলা, অকলে থকাতকৈ তোমাৰ লগত থাকিব আৰু কিবা কিবি অলপ বেছি শিকিব। কৈ জানলৈ চালোঁ। পুৰণা কাপোৰ এযোৰ পিন্ধি আছে, বেছি শকত নহয় ছোৱালীজনী। চকু এটা কেয়া, তাই দুপাত্তা লোৱা নাই বুকুত, দুটা ডাঙৰ ডাঙৰ। মোৰজনীতকৈও মুখখন তাইৰ ধুনীয়া, বাট শৰীৰটো বিৰাট কমনীয় আৰু ধুনীয়া। মোৰজনী ক'লে মই এতিয়া যাওঁ, ডিউটি আছে, ৰাতিহে লগ পাম। ক'ত যাওঁ? অলপ ৰ'বা বুলি তাইৰ কঁকালত ধৰি গাৰ ওচৰলৈ টানি আনিলোঁ। তাই হাঁহি এটা মাৰি মোৰ বুকুত সোমাই পৰিল। জোনো আমাক চাই হাঁহি এটা মাৰিলে। তাইলৈ চাই ক'লো তুমি অলপ বহা, আমি ভিতৰ যাওঁ। এই বুলি মোৰ জানজনীক ভিতৰলৈ লৈ গ'লো। মোৰ জানজনী গাত লেটুহেটু হৈ পৰিল। মই তাইৰ শাৰীখন টানি আজুৰি গাৰ পৰা খহাই পেলালোঁ। ব্লাউজটো টানি আজুৰি খুলিবলৈ ধৰিলোঁ। লাহে লাহে খোলকচোন, তাই হাঁহি এটা মাৰি কৈ উঠিল। ময়ো ক'লো ৰ'বলৈ সময় নাই, বহুত দিনৰ পাছত পাইছোঁ, খাওঁ খাওঁ লাগি আছে, বহুত ভোক আছে, তুমি নুবুজা। চব কাপোৰ টানি আজুৰি তাইক খুল্লম খুল্লা কৰি পেলালোঁ। তাইৰ কমলা এটা জোৰকৈ কামুৰিও দিলোঁ। তাই চিঞৰি উঠিল। মই ৰোৱাত নাই আজি। কামুৰি পিটিকি তাইক পাগল কৰি গ'লোঁ। হাতখন তললৈ নি তাইৰখনত আঙুলি দুটা সুমুৱাই ঘটালিও দিলোঁ। ৰসেৰে চপচপীয়া হৈ আছিল ভিতৰখন, চপ 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 কৰি উঠিল। তাইও উককৈ কেঁকাই উঠিল। অলপ দেৰি আঙুলি ঘটালি তাইক এৰি দিলোঁ। তাই এইবাৰ মোৰ টাৱেলখন টান মাৰি খুলি দিলে। মোৰডাল থিয় হৈয়ে আছিল। সেইডাল হাতেৰে ধৰি অলপ হাউলি বহি বহি চুপিবলৈ ধৰিলে। পৰ্দাখন সামান্য লৰা নিচিনা দেখি সেইফালে চালোঁ। জোনে জুপি জুপি চাই আছে আমাক। চাই থাক কিমান চাওঁ, অলপ পিছত তোকো খাম ৰ। মোৰ মনতে থিৰাং কৰিলোঁ। জোনক বাদ দিয়ে এইবাৰ জানৰ চুলিকোছাত ধৰি জোৰ জোৰকৈ মোৰ মস্তডাল মুখত মাৰি দিলোঁ।
তাইও মুখেৰে উকালি অহাৰ নিচিনা কৰিব ধৰিলে। মই মোৰডাল উলিয়াই আনিলোঁ। এইডাল তাইৰ মুখৰ লেলাৱতী লাগি গোটেই পিছল পিছল হৈ গ'ল। এইবাৰ তাই ঘূৰি গৈ বিচনাত ভেজা দি ৰৈ দিলে। মই পাছফালৰ পৰা ভৰাই দিলোঁ। পেল পেলকৈ গোটেইডাল গুৰিলৈকে ভৰাই দিলোঁ নহয়। তাই কেঁকাই উঠিল আহ কৰি। মই লাহে লাহে ওলোৱা সোমোৱা কৰিবও ধৰিলোঁ। তাই কমলা দুটা টিপি মজা দি গ'লোঁ তাইক। তাইৰ ভিতৰখন পিছল আৰু গৰম গৰম। তাই মোক চেপি চেপিও ধৰিছে। 5 মিনিটমান মাৰি মই ৰৈ দিলোঁ। পাছফালে চাই দেখিলোঁ জোন এতিয়াও চাই আছে পৰ্দাৰ ফাঁকেৰে। তাই ইংগিত দি কাষলৈ মাতিলোঁ। তাই আহি মোৰ কাষতে ৰ'ল। মই আকৌ মোৰজনীক দিবলৈ ধৰিলোঁ। এইবাৰ জোৰ জোৰকৈ অলপ। নুনুৰ পৰা থাপ থাপ পক পক শব্দ ওলাবলৈও ধৰিলে। তাই অস কৰি থাকিল। ময়ো ফোপাই জোপাই মাৰি থাকিলোঁ। জোনলৈ চালোঁ। তাইৰ কিজানি আমাক দেখি দেখি পুৰাই উঠিছে। উশাহত তাইৰ ডাঙৰ শালি পৰা বুকুখন উঠা নমা কৰি আছে। মই তাইক কাষলৈ টানি ওঠ দুটা কামুৰি চুপিও দিলোঁ। কোমল, বহুত কোমল। জানক জোৰ জোৰকৈ কৰিব ধৰিলোঁ। তাইক আদায় কৰিব টাইম হৈ আহিল। তাইও আহ বুলি চেপা চিঞৰ এটা মাৰি চিৰিক চিৰিককৈ গৰম পানী এসোঁতা এৰি দিলে। তাই লেটু হেটু হৈ আহিল। চকু মুদি দিলে আৰু দুটামান থাপ মাৰি তাইৰ পৰা মোৰডাল উলিয়াই আনিলোঁ। মোৰ এতিয়াও মাল ওলোৱা নাছিল। ওলাও ওলাও হৈছে আৰু জানক এৰি দিলোঁ। তাই ভাগৰত বিচনাত শুই পৰিল। এইবাৰ জোনৰ হাতখন ধৰি মোৰডালত লগাই দিলোঁ আৰু তাইক আগপিচ কৰি থাকিবলৈ ক'লোঁ। জানৰ ৰস লাগি সেইডাল পিছল হৈ আছিল। তাই লাহে লাহে হাততে কৰিব ধৰিলে আৰু জোৰ জোৰকৈ কৰা মই ক'লোঁ। মোৰ ওলাব এতিয়া। তাই জোৰকৈ মাৰিব ধৰিলে। এখন্তেক মাত্ৰ জিকাৰ খাই উঠিল। চিৰিককৈ ৰস ওলাই দূৰত পৰিলগৈ। জোন মোৰ মুখত লৈ চাই হাঁহি এটা মাৰিলে। মই তাইক আকৌ সাবটি ধৰি ল'লোঁ। তাই সম্পূৰ্ণ চাপৰ্ট দিলে মোক। তাইৰ চুৰিদাৰ তলত ডাঙৰ ডাঙৰ কমলা দুটাই অথনিৰ পৰা মোক আমনি কৰি আছে। চুৰিদাৰ টপটো ছিঙি দিলোঁ। তলৰ কমলা ফাটো ফাটো কৰি ওলাই আহিব খুজিছিলে যিহেতু সেইকাৰণে ছিঙি পেলালোঁ। সেইটোৰ পৰা মুক্ত কৰি দিলোঁ। এতিয়াহে যেন তাইৰ বুকুখনে আৰাম পাইছে। কমলাকেইটা মুকলি হৈ মোৰ আগত উফন্দি উঠিল। মই এটা এটাকৈ আটা মঠা দি মঠি দিলোঁ। ডাঙৰ ডাঙৰ, হাতত সম্পূৰ্ণ নাহে সেই দুটা। গুটি দুটা কামুৰি চুপিও দিলোঁ। তাইক চালোঁ। চকু মুদি দিছে আমেজত। তাইক জানৰ কাষতে বিচনাত শুৱাই সাবটি ধৰি মই শুই পৰিলোঁ। এজনীক কৰিয়েই ভাগৰ যোৱা নাই। এইক আৰু ভালকৈ কৰিব লাগিব। সেইকাৰণে অলপ শুই ল'লোঁ। তাইৰ কমলা দুটা মোৰ গাত লাগি থাকিল। মই সেইকেইটাৰ লৈ শুই পৰিলোঁ। তাই মোক কবা মাৰি ধৰি থাকিল। জান আৰু তাইৰ মাজতে পৰি থাকিলোঁ। তিনিওটা অলপ সময় ভালদৰে শুই ল'লোঁ। অলপ পাছত জান উঠি শাৰী পিন্ধিবলৈ ধৰিলে। মই কামত যাওঁ, দেৰিয়েই হৈ যাব নহ'লে, তাই ক'লে। ময়ো ক'লোঁ হ'ব যা, জোনক মোৰ লগতে থাকক। আজি মই অফিচ নাযাওঁ। মই ক'লোঁ। তাই হাঁহি এটা মাৰি কৈ উঠিল, বেছিকৈ নাখাব, লাহে লাহে আকৌ। তাই চিল পেক, একো কৰা নাই হাজবেণ্ডে। হ'ব, তই এইবোৰ একো ভাবিব নালাগে, মই ক'লোঁ। তাই ওলাই যোৱা পাছত মই দৰজাখন মাৰি আকৌ জোনৰ ওচৰত আহিলোঁ। তাই বিচনাখনতে বহি আছে। পিন্ধানত তাইৰ একো নাই। তাতে চিল পেক। সেই কথা ভাবি মোৰ মনত এক বেলেগে এক্সাইটেড হৈ আছে। ডাঙৰ কমলা, অলপ তললৈ ওলমি যোৱা, গুটিকেইটা ডাঙৰ ডাঙৰ, মতাহ। তাইৰ চুলিখিনি এতিয়া শুই থাকোঁতে খোল খাই খেলি মেলি হৈ আছে। হাত দুখন পাছলৈ নি তাই চুলিকোছা বান্ধিলে। চুলি বান্ধোতে হাত দুখন পাছলৈ নিয়াত বিৰাট লাগিছে এজনী। তাইৰ কমলা দেখিয়েই মোৰডাল দাং খাই গ'ল। তাই ওচৰ চাপি আহি তাইক থিয় কৰাই কমলা দুটা আকৌ চুপি দিলোঁ। এইবাৰ হাতখন তললৈ নমাই মই নোমৰ ফাকেৰে আঙুলিটা সুমুৱাই চালোঁ। এখন টাইট নুনু। তাই জিকাৰ খাই উঠিল গাটো। গম পালোঁ আগতে তাই কাৰো লগত একো কৰা নাই। তাইক আকৌ সাবটি ধৰিলোঁ। বিৰাট ধুনীয়া তাইৰ শৰীৰটো। তাইও মোক জোৰেৰে গবা মাৰি ধৰি থাকিল। গিৰিয়েকে টাচ কৰা নাই।
মানে তাইৰ কাৰণে আজি সুহাগ ৰাত, তাইৰ কাৰণে এইটো বহুত স্পেচিয়েল। গতিকে মই মনে মনে ভাবিলোঁ কেনেকৈ স্পেচিয়েল কৰিম। তাইৰ গাৰ পৰা ঘামৰ গোন্ধ ওলাই আছে। তাইক এবাৰ গা ধুৱাই চাফ চিকুণ কৰি ল'লোঁ, তাইও ফ্ৰেছ পাব। তাইক ক'লোঁ, ব'লা আমি গা ধুই ল'ম। হাতত মই ৰেজাৰটো লৈ ল'লোঁ আৰু তাইক বাথৰুম লৈ গ'লোঁ। শ্বাৱাৰটো খুলি দুইটাক তিতি ল'লোঁ। তাইৰ গাত চাবোন ঘঁহি দিলোঁ। তাই মোৰ গোটেই গাটো চাবোন ঘঁহি দিলে, একেবাৰে গুৰিলৈকে। বুজি পাইছে নহয়, একেবাৰে সকলোতে ঘঁহিলে। আৰু মই বহি লৈ তাইৰ গোটেইখন নোমবোৰ কাটি চাফা কৰি দিলোঁ। আঙুলি বাৰী ভিতৰলৈকে চাফা কৰি দিলোঁ। মূৰডালো তাই হাতেৰে লৰাই থাকি প্ৰকাণ্ড হৈ আছিল সিডাল। তাইক থিয়ই থিয়ই মূৰডাল নুনুত লগাই হেঁচি দিলোঁ। চিল পেক। চ' দেৰি কৰিব মোৰ নাছিল। মূৰটো সোমাই গ'ল। তাইক বিষাইছে বুলি ক'লে। উলিয়াই দিলোঁ মূৰডাল। বহি লৈ তাইৰখন জিভা সোমাই লিকলিকাই দিলোঁ। তাই কেঁকাই উঠিল। পিছল পিছল তাইৰ বাটটো কৰি পেলালোঁ। এইবাৰ কাষত থকা তেলৰ বটলটোৰ পৰা অলপ তেল উলিয়াই মূৰডালত ভালকৈ লগাই ল'লোঁ। তাইক ঘূৰাই লৈ ৱালত হেঁচি মোৰ মস্তডাল ভৰাই দিলোঁ। তাই চিঞৰি উঠিল, নাই, এইবাৰ ৰোৱাত নাই মই। আৰু জোৰ দি সুমুৱাই দিলোঁ। তাই কন্দা নিচিনাকৈ চিঞৰি দিলে। তাইৰ মুখত সোপা মাৰিব ধৰিলোঁ। তেনেকৈ ধৰি তাইক পাছফালৰ পৰা লাহে লাহে মাৰি থাকিলোঁ। তাই এতিয়া নিচিঞৰা হ'ল। মুখখন এৰি দিলোঁ আৰু লাহে লাহে মাৰিয়েই থাকিলোঁ। পুৰা মজা ল'ব লাগিব, মই মনে মনে ভাবিছোঁ। কাৰণ তাইক আজি এৰি দিলে আৰু কেতিয়াবা হাতত লাগিব। আৰু এই ভাবি ভাবিয়ে মই কৰি থাকিলোঁ। বিষটো অলপ কমিলত তাইৰ স্পীড বঢ়াই দিলোঁ। দুইটা ফেপাই জেপাই কৰি থাকিলোঁ। 2 মিনিটমান কৰা পাছত আমাৰ ৰস ওলাই গ'ল। তাইৰখনত আঙুলি মাৰি মাৰি গোটেই ৰসখিনি উলিয়াইও দিলোঁ। তাই লেটু লেটু হৈ মোৰ গাতে সাৱটি ৰৈ থাকিল। দুইটাই অলপ পাছত গা মুচি ৰুমলৈ আহিলোঁ। তাইৰ কাপোৰবোৰ ফালি দিলোঁ। চ' তাইক মোৰ এটা স্পৰ্টিং দিলোঁ আৰু তলত পিন্ধিবলৈ টাৱেল এখন। তাইক সুধিলোঁ, কেনেকুৱা লাগিছে, ফিলিংছ কেনেকুৱা? ভাল লাগিলে, অলপ অলপ বিষায়ো আছে। তাই ক'লে, ভাল হৈ যাব আৰু দুবাৰমান কৰিলে, শুই লোৱা এতিয়া। এই বুলি তাইৰ ওঠত মৰম আঁকি দিলোঁ। সঁচাকৈয়ে বৰ কোমল সেইখন। তাই মোক টানি ক'লে, আপুনিও শুৱক মোৰ ওচৰত। দুইটা শুলোঁ। যা নহালৈকে তাইক 4 বাৰ খালোঁ। তাইক জোৰ জোৰকৈ কৰি ভাল লাগে। তাইৰ ডাঙৰ কমলা দুটা জোৰত উঠা নমা কৰি লৰিও থাকে। তাই আবেলিলৈ ভালকৈ খোজকাঢ়িব নোৱাৰা হ'ল নহয়। অলপ দুপিয়াই দুপিয়াই কাঢ়িছে। অলপ অলপ ধৰিছে বোলে। একো নাই, কাইলৈ ঠিক হৈ যাব। গধূলি ওলাই গৈ তাইৰ কাৰণে 2-3 যোৰ মানেই কাপোৰ কিনি আনি দিলোঁ। বেচেৰি চব কাপোৰ ফালি পেলালোঁ, বেয়াও লাগে। আৰু এতিয়া ময়ে তাইক চব দিব লাগিব। মোৰজনীক ক'লোঁ, এই 2 দিনমান মোৰ ৰুমতে থাকক, কাকো নক'বা। মোৰজনীয়ে ক'লে, হেঁপাহ পলোৱাই নাই নি? তাইৰ লগত লাগি থাকিলে মোৰ কি হ'ব? মই ক'লোঁ, তোমাক যেতিয়াই লাগে আহিলেই হ'ল মোৰ ওচৰত, পাই যাবা। এই কিন্তু মোৰ লগতহে থাকিব। তাৰ পাছৰ পৰা ডেইলি তাইক নিজৰ মাইকী নিচিনাকৈ কৰিবলৈ ধৰিলোঁ। দিনত তাই জোনৰ লগত কাম যায় আৰু ৰাতি হ'লে মোৰ লগতে থাকে। যিদিনাখন বেছি মন যায় কামৰ ছুটী লৈ লওঁ আৰু দিনটো ভোগ কৰোঁ মই। এনেকৈ দিনবিলাক গৈ থাকিল। মিছামিছি জিএফ ৰাখি কোনে টেনশ্যন লয়? তাই মোক গাৰ্লফ্ৰেণ্ডতকৈও বেছিহে মজা দি আছে। আৰু মোৰ জানজনী আছেই। কেতিয়াবা দুইজনীকে একেলগে কৰিব লগাও হয়। উফ, মোৰ অৱস্থা বেয়া হৈ যায়। কিন্তু ফালি মজা লাগি যায়গে। এই দুইজনীয়েই মোৰ কোনো গাৰ্লফ্ৰেণ্ড বা একো নহয়। দুইজনীৰ চিনাকি। দুইজনীৰে মোৰ প্ৰয়োজন আছে আৰু এই দুইজনীকো মোৰো প্ৰয়োজন আছে। গতিকে আমি মিলামিলিৰে এইখন কৰি আছোঁ। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত পাতি নলয়। এণ্ড দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজত চালে পেজখন ফ'ল'। আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।